নমস্কাৰ দুজনমান ভিউৱাৰ্ছে মোক সুধিছিল যে হি ডাজন্ট হেভ আৰু হি ডিডন্ট হেভ এই ধৰণৰ বাক্যবোৰ কি বাক্য হয় আৰু এই বাক্যবোৰত কিয় আমি হি হেজন্ট বা হি হেডন্ট ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি কোনবোৰ বাক্যত হি হেজন্ট বা হি হেডন্ট ব্যৱহাৰ কৰিব পাৰিম আৰু কোনবোৰ বাক্যত আমি হেভ হেজ হেড থকাৰ পিছতো এই হেভ হেজ হেডৰ পিছত আমি নট ব্যৱহাৰ কৰিব নোৱাৰো গতিকে ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেণ্ট হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ডেফিনেটলি বুজিব পাৰিব আমি কোনবোৰ বাক্যত হেভ নট হেজ নট হেড নট ব্যৱহাৰ কৰিব পাৰোঁ আৰু কোনবোৰ বাক্যত আমি হেভ নট হেজ নট হেড নট ব্যৱহাৰ কৰিব নোৱাৰোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুটা এক্সাম্পলৰ সহায়ত সকলোখিনি কনচেপ্ট বুজাবলৈ যত্ন কৰিছোঁ আৰু আপোনালোকেও যদি এনে ধৰণৰ বাক্য আপোনালোকৰ ডে টু ডে লাইফত বা আপোনালোকৰ কনভাৰচেশ্যনৰ মাজত ব্যৱহাৰ কৰিব লগা হয় আপোনালোকেও অতি সহজে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক বা আপোনালোকে ডাইৰেক্টলি এই নাম্বাৰটোত আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট আমি চাবলৈ যত্ন কৰোঁ আমি কোনবোৰ বাক্যত হেভ হেজ হেডৰ পিছত নট ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি যিমানবোৰ ষ্টেট অফ পজিশ্যনৰ বাক্য কওঁ এই ষ্টেট অফ পজিশ্যনৰ বাক্যবোৰত আমি হেভ হেজ হেডৰ পিছত নট ব্যৱহাৰ কৰিব নোৱাৰোঁ মই যদি এটা বাক্য কওঁ যে মোৰ এটা কুকুৰ আছে আই হেভ এ ডগ মোৰ এটা কুকুৰ আছিল আই হেড এ ডগ কিন্তু এই বাক্যটো যদি মই নাই বুলি ক'ব লগা হয় বা নাছিল বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হেভ বা হেডৰ পিছত নট ব্যৱহাৰ কৰি বাক্যটো নিগেটিভ কৰিব নোৱাৰোঁ সো আমি কেনেদৰে বাক্যবোৰ নিগেটিভ কৰি কম তাৰ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে হি হেজ এ লেটেষ্ট আইফোন হি হেজ এ লেটেষ্ট আইফোন তাৰ এটা লেটেষ্ট আইফোন আছে এই বাক্যটো যদি আমি নিগেটিভ কৰিবলৈ যাওঁ আমি কি কৰিব লাগিব আমি এই বাক্যটোত হেজৰ পিছত নট ব্যৱহাৰ কৰিব নোৱাৰোঁ এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ডু ডিড ডাজৰ সহায় ল'ব লগা হয় সো যিমানবোৰ ষ্টেট অফ পজিশ্যনৰ বাক্য আছে সেই সকলোবোৰ বাক্যৰ ক্ষেত্ৰতে যিকোনো টেন্সৰ হওক আমি ডু ডিড ডাজৰ সহায় ল'ব লগা হয় সো আমি কেনেদৰে এই বাক্যবোৰ নিগেটিভ কৰিব পাৰোঁ আমি এই বাক্যটো চাওক কি কৈছে হি হেজ এ লেটেষ্ট আইফোন এই বাক্যটো নিগেটিভ কৰিবলৈ যোৱাৰ লগে লগে আপোনালোকে প্ৰথমতে ছাবজেক্টটো চাওক কি আছে হিৰ পিছত হেজ আছে হি হেজ এ লেটেষ্ট আইফোন এই বাক্যটো নিগেটিভ কৰিবলৈ যাওঁতে আমি হিটো ছাবজেক্ট পালোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত প্ৰেজেণ্ট টেন্সৰ বাক্য হেজ আছে সো তেতিয়া আমি ডাজ ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব হি ডাজন কি এই তাৰপিছত চাওক কি আছে হেজ আছে তেতিয়া আমি এই ডাজন ব্যৱহাৰ কৰাৰ পাছত আমি হেজটো বেছ ফৰ্মলৈ আনিব লাগিব হেজটো যেতিয়া বেছ ফৰ্মলৈ আনিম ই হৈ পৰিব হেভ তেতিয়া আমি ক'ব লাগিব হি ডাজন হেভ এ লেটেষ্ট আইফোন হি ডাজন হেজ এ লেটেষ্ট আইফোন তাৰ এটা লেটেষ্ট আইফোন নাই এনেধৰণে ক'ব লাগিব আমি ইয়াত ডাজন্টৰ পিছত হেভ কিয় ব্যৱহাৰ কৰিলোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে মই আপোনালোকক ক'বলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ হি হেল্পছ মি তেওঁ মোক সহায় কৰে এই বাক্যটো যদি আমি নিগেটিভ কৰোঁ তেতিয়া আমি কি কওঁ হি হেল্পছ মি এইটো প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য তেতিয়া আমি ক'ব লগা হয় যে হি ডাজন্টৰ পিছত যিটো হেল্পছ আছে হেল্পছটো আমি কৰোঁ হেল্প তেতিয়া আমি ক'ব লাগে হি ডাজন হেল্প মি তেওঁ মোক সহায় নকৰে এতিয়া চাওক হিৰ পিছত আমি যিটো হেল্পৰ লগত যিটো এছ বা ই এছ যোগ কৰিছিলোঁ আমি ডাজন্ট ইউজ কৰি দিয়াৰ লগে লগে যিটো ভাৰ্ব হয় সেই ভাৰ্বটো বেছ ফৰ্মলৈ আনিলোঁ আৰু হেল্পৰ পিছত যিটো এছ বা ই এছ আছিলে তাক আমি ভাৰ্বটোৰ পৰা ৰিমুভ কৰিলোঁ চ' ঠিক তেনেধৰণে আমি এই যিটো ওপৰৰ বাক্য ক'লোঁ হি হেজ এ লেটেষ্ট আইফোন এই বাক্যটো যেতিয়া আমি নিগেটিভ কৰিবলৈ গ'লোঁ তেতিয়া আমি ডাজন্ট ইউজ কৰি দিয়াৰ লগে লগে হেজৰ বেছ ফৰ্ম হেভ ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো চাওক কি কৈছে চি হেজ লট অফ মানি এই বাক্যটোৰ অৰ্থ কি তাইৰ বহুত টকা আছে বুলি কৈছোঁ মই যদি ক'ব লগা হয় যে তাইৰ বহুত টকা নাই তাইৰ বেছি টকা নাই এনেধৰণে ক'ব লগা হয় তেতিয়া এই বাক্যটো চাওক চি হেজ মানে হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স তেতিয়া আমি ক'ব লাগিব চিৰ লগত চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তেতিয়া আমি ক'ম চি ডাজন্ট ইউজ কৰি দিয়াৰ লগে লগে হেজটো বেছ ফৰ্মলৈ আহিব তেতিয়া আমি ক'ব লাগিব চি ডাজন্ট হেভ লট অফ মানি তাইৰ বহুত টকা নাই বুলি কওঁতে আমি বাক্যটো ক'লোঁ চি ডাজন্ট হেভ লট অফ মানি ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে চি হেড এ ফেচবুক একাউণ্ট এই বাক্যটো চাওক কি ক'লে চি হেড এ ফেচবুক একাউণ্ট তাইৰ এটা ফেচবুক একাউণ্ট আছিল এই বাক্যটো চাওক চি হেড বুলি ক'লোঁ পাষ্টত ক'লোঁ
পাষ্টত কোৱাৰ লগে লগে আমি বাক্যটো ডিড নট ব্যৱহাৰ কৰিব লাগিব আপোনালোকে নিশ্চয় জানে পাষ্টৰ বাক্য যেতিয়া আমি নিগেটিভত ক'বলৈ যাওঁ ডিড নট ব্যৱহাৰ কৰোঁ তেতিয়া আমি ক'ব লাগিব she didn't তেতিয়া এই বাক্যটো যেটো had আছিলে এই had টু বেস ফৰ্মলৈ আহিব তেতিয়া আমি ক'ব লাগিব she didn't have a Facebook account she didn't have a Facebook account যেতিয়া আমি do not does not বা didn't use কৰিম তাৰ পিছত আমি যেটো verb হয় সেই verbটো সদায় আমি বেস ফৰ্মলৈ আনিব লাগে সো আপোনালোকে হয়তো নিশ্চয় জানে মই যদি এটা বাক্য কওঁ যে she went to school তাই স্কুললৈ গৈছিল তাই স্কুললৈ যোৱা নাছিল বুলি কোনটা আমি কি কৰিছিলো আমি পাষ্টৰ বাক্য তেতিয়া আমি কৈছিলো she didn't এই যেতিয়া তাৰ পিছত যেটো verb আছে এই went টো আমি go কৰিব লাগে সো ঠিক তেনে ধৰণে আমি বাক্যটো ক'ব পাৰো she didn't go to school তাই স্কুললৈ যোৱা নাছিল এই একেটা মেথডতে আমি এই যেটো state of positionৰ বাক্য এই state of positionৰ বাক্যটো নেগেটিভ কৰিছো তেতিয়া আমি কৈছো she didn't এই had টুৰ ঠাইত আমি have ব্যৱহাৰ কৰিছো ভাৰ্বৰ বেস ফৰ্ম আমি কলো she didn't have a Facebook account এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে he had a cycle to go to school এই বাক্যটো চাওক কি ক'লে he had a cycle তাৰ এখন সাইকেল আছিল to go to school যাবলৈ তাৰ এখন সাইকেল আছিল ধৰক আপুনি ক'ব লগা হ'ল তাৰ স্কুল যাবলৈ সাইকেল নাছিল বুলি ক'ব লগা হ'ল এতিয়া বাক্যটো চাওক he had past tenseত আছে past tenseত হোৱাৰ লগে লগে আপুনি didn't ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি ক'ব লাগিব he didn't have a cycle to go to school he didn't have a cycle to go to school tar school যাবলৈ সাইকেল নাছিল এই যিকেটা বাক্য হয় এই এনে ধৰণৰ বাক্যৰ ওপৰত অলৰেডি মই 2-3টা ভিডিও প্ৰস্তুত কৰিছো যদি আপোনালোকে চাইছে আপোনালোক যি সকলে চাইছে আপোনালোকে নিশ্চয় কনসেপ্টটো বুজিব পাৰিছে সো এতিয়া চাও আমি এনে ধৰণৰ আৰু কিছুমান বাক্য আছে যিবোৰ বাক্যটো আমি have has hadৰ পিছত not ব্যৱহাৰ কৰিব নোৱাৰো সো আমি এনে ধৰণৰ কিছুমান বাক্য কওঁ যে মই তালৈ যাব লাগিব তেওঁ তালৈ যাব লগা হৈছিল এনে ধৰণৰ যিবোৰ বাক্য কওঁ সেই বাক্যবোৰত আমি have to has to বা had to ব্যৱহাৰ কৰিব লাগে সো যেতিয়া have to has to had to ব্যৱহাৰ কৰো এই have to has to had toৰ পাছতো আপোনালোকে not ব্যৱহাৰ কৰিব নোৱাৰে তাৰ পৰিৱৰ্তে আপোনালোকে do did doesৰ সহায় লৈ বাক্যটো নেগেটিভ কৰিব লাগিব সো আমি কেনেদৰে বাক্যবোৰ নেগেটিভ কৰিম 2-3টা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she has to make them understand এই বাক্যটো কি ক'লে she has to make them understand তাই হিহঁতক বুজাব লাগিব মই বাক্যটো কি কৈছো she has to make them understand তাই হিহঁতক বুজাব লাগিব এটা চাওক has to মানে হল প্ৰেজেন্ট টেন্স সো তেতিয়া আমি প্ৰেজেন্ট টেন্স আৰু সাবজেক্টটো চাওক she আছে তেতিয়া আমি কি কৰিব লাগিব do did doesৰ কাৰ সহায় লম আমি doesৰ সহায় লম তেতিয়া আমি বাক্যটো ক'ব লাগিব she doesn't ইউজ কৰি দিয়াৰ লগে লগে যেটো ভাৰ্ব হয় ভাৰ্বটো আপোনালোকে অলৰেডি গম পালে বেস ফৰ্মলৈ আহিব তেতিয়া আপুনি ক'ব লাগিব she doesn't have to make them understand তাই হিহঁতক বুজাব নালাগে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব বা বুজাব লগা নাই বুলি কওঁতে আমি বাক্যটো কম she doesn't have to make them understand তাই হিহঁতক বুজাব নালাগে ঠিক আছে নেক্সট এটা সেন্টেন্স কি কৈছে he had to leave her there এই বাক্যটো কি কৈছে he had to leave he এৰিব লগা হৈছিল leave her there he তাইক তাত এৰি আহিব লগা হৈছিল বা তাতে এৰিব লগা হৈছিল এটা বাক্যটো চাওক had to আছে had to মানে হল past tense হোৱাৰ লগে লগে আপুনি didn't ব্যৱহাৰ কৰিব তেতিয়া আপুনি ক'ব লাগিব he didn't ইউজ কৰাৰ লগে লগে আমি have to কৰিব লাগিব had to আমি কৰিব লাগিব have to তেতিয়া আমি ক'ব লাগিব he didn't have to leave her there সো বাক্যটো চাওক কি ক'লে he didn't have to leave her there he তাইক তাত এৰিব লগা হোৱা নাছিল এনে ধৰণে আমি বাক্যটো ইংৰাজীত ক'ব লাগে এতিয়া এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি কোনবোৰ বাক্যত have বা has বা hadৰ পিছত not ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া আমি জানিব লগা হয় আমি কোনবোৰ বাক্যত have has hadৰ পিছত not ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি কোনো এটা বাক্য পাৰফেক্ট টেন্সত কম যেতিয়া পাৰফেক্ট টেন্সত এটা বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতে আমি have has hadৰ পিছত not ব্যৱহাৰ কৰিব লাগে আমি এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো মই তেখেতক খবৰ দিলো I have informed him
I have informed him. এই বাক্যটো চাওক এই যেটো have হয় এই have টোৱে এটা হেল্পিং ভাৰ্ব হিচাপে কাম কৰি আছে আৰু এই haveৰ পিছত যেটো ভাৰ্ব আছে ভাৰ্বটো থাৰ্ড ফৰ্মত আছে যেতিয়া এনে ধৰণে থাকিব পাৰফেক্ট টেন্সত বাক্যটো থাকিব তেতিয়াহে আপুনি have বা has বা hadৰ পিছত not ব্যৱহাৰ কৰিব পাৰিব তেতিয়া আমি এই বাক্যটো ক'ব পাৰো I have not informed him I haven't informed him মই তেখেতক খবৰ দিয়া নাই ঠিক আছে এটা past perfect tense বাক্য চালো past perfect tense মই যদি এটা বাক্য কওঁ যে I had cleaned the room before you came I had cleaned the room before you came তুমি অহাৰ আগতে মই ৰুমটো সাফ কৰিছিলো I had cleaned the room before you came তুমি অহাৰ আগত মই ৰুমটো সাফ কৰিছিলো মই যদি এটা ক'ব লগা হয় যে তুমি অহাৰ আগত মই ৰুমটো সাফ কৰা নাছিলো বুলি ক'ব লগা হয় তেতিয়া চাওক এই বাক্যটো past perfect tense বাক্য hadৰ পিছত cleaned ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে এনেকুৱা ক্ষেত্ৰত আমি hadৰ পিছত not ব্যৱহাৰ কৰিব পাৰো তেতিয়া মই বাক্যটো ক'ব লাগিব I hadn't cleaned the room before you came I hadn't cleaned the room before you came তুমি অহাৰ আগত মই ৰুমটো সাফ কৰা নাছিলো এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে আমি কোনবোৰ বাক্যত have has hadৰ পিছত not ব্যৱহাৰ কৰিব লাগে আৰু কোনবোৰ বাক্যত have has hadৰ পিছত not ব্যৱহাৰ কৰিব নোৱাৰো আৰু তাৰ পৰিৱৰ্তে আমি according to the tense আমি do did doesৰ সহায় লৈহে বাক্যখিনি নেগেটিভ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত এই ভিডিওবোৰ শেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে থাকি ইংৰাজীৰ এই কনসেপ্টবোৰ শিকিব পাৰে আৰু যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে